নৰেন্দ্ৰ মোদীয়ে হেনো অসমলৈ আহি কাখন বাতিল কৰি দিব। কাখন বাতিল কৰিব নে নকৰে? হয় হয় কৰিব। সিটিজেনশ্বিপ এমেন্ডমেন্ট এক বাতিল কৰিব নে নকৰে? হয় কৰিব। নৰেন্দ্ৰ মোদী অসমলৈ আহি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নে নকৰে, নে অকল মূৰ্তিটো উন্মোচন কৰিয়ে গুচি যাব? কৰিব দাদা। এয়া আমাৰ ভাষ্য নহয়, এই দাবী বিজেপিৰ IT চেলৰ কৰ্মীৰ। 3দিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এনে এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে যে প্ৰধানমন্ত্ৰীক স্বইচ্ছাৰে চাবলৈ 15-20 হাজাৰ মানুহ সমবেত হ'ব কাজিৰঙাৰ কহৰাত। যোৰহাটতো জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। স্বইচ্ছাৰে নহ'লেও চমক দিবলৈ বিভিন্ন ঠাইৰ পৰা গাড়ীৰে অনা হ'ব মানুহ। ইতিমধ্যে সকলো প্ৰস্তুতি তুংগত। বহু দিনৰ পৰাই সাজু হৈ আছে বিজেপিৰ IT চেলসমূহ। সেয়েহে ফোন কৰি হ'লেও ৰাইজক প্ৰধানমন্ত্ৰীৰ সভাত উপস্থিত হ'বলৈ অনুৰোধ জনালে IT চেলে। কিন্তু দিন বেয়া চলিছিল বিজেপিৰ IT চেলৰ। কলটো লাগিলগৈ বিজেপিৰ জনবিৰোধী নীতিৰ দুৰ্ঘূৰ বিৰোধী KMSSৰ নেতাৰ ফোনত। তাৰ পিছৰ পৰিস্থিতি এয়া। অসমত বিদেশী জাপিবৰ কাৰণে আহি আছে নৰেন্দ্ৰ মোদী, নহয় জানো? এনেকে ফোন কৰি সকলো মানুহকে ডিষ্টাৰ্ব নিদিব। আমি বিজেপি কৰ্মী নহয় বাইদেউ দেই। যোৰহাটৰ জনসভালৈ আপোনাক সাদৰেৰে নিমন্ত্ৰণ জনোৱা হ'ল। প্ৰতিমূৰ্তি উন্মোচন ইয়াৰ পিছত তেখেতে যোৰহাটৰ মেলে মিটিঙে পথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। সভাত আপোনাক সাদৰেৰে আমন্ত্ৰণ জনালো। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। মোদীয়ে কাখন বাতিল কৰিব নে নকৰে? হয় কৰিব। উত্তৰ আহিল IT চেলৰ কৰ্মীৰ পৰা। কাখন বাতিল কৰিব নে নকৰে? হয় কৰিব। সিটিজেনশ্বিপ এমেন্ডমেন্ট এক বাতিল কৰিব নে নকৰে? হয় কৰিব। নৰেন্দ্ৰ মোদীয়ে অকল মূৰ্তিটোৱে উন্মোচন কৰিব নে 6 জনগোষ্ঠীকো জনজাতিকৰণ প্ৰদান কৰিব? উত্তৰ আহিল হয় কৰিব। আপুনি যে কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নে নিদিয়ে নৰেন্দ্ৰ মোদী আহি? কি কৰিব দাদা? 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নে নকৰে, নে অকল মূৰ্তিটো উন্মোচন কৰিয়ে গুচি যাব? কৰিব দাদা। এনেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ফোনতেই এজাৰি দিলে IT চেলৰ কৰ্মীক। সম্পূৰ্ণকৈ পুনৰ এবাৰ শুনাই লৈছো সেই কল ৰেকৰ্ডিংটো। প্ৰতিমূৰ্তি উন্মোচন ইয়াৰ পিছত তেখেতে যোৰহাটৰ মেলে মিটিঙে পথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। সভাত আপোনাক সাদৰেৰে আমন্ত্ৰণ জনালো। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। কাখন বাতিল কৰিব নে নকৰে? হয় কৰিব। সিটিজেনশ্বিপ এমেন্ডমেন্ট এক বাতিল কৰিব নে নকৰে? হয় কৰিব দাদা। আপুনি যে কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নে নিদিয়ে নৰেন্দ্ৰ মোদী আহি? কি কৰিব দাদা? 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নে নকৰে, নে অকল মূৰ্তিটো উন্মোচন কৰিয়ে গুচি যাব? কৰিব দাদা। আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন যে এতিয়া আইন হ'ল, এইখন বাতিল হ'ব নে নহয়? হ'ব দাদা। আপোনালোকে মিটিঙত যাব। অসমত বিদেশী জাপিবৰ কাৰণে আহি আছে নৰেন্দ্ৰ মোদী, নহয় জানো? এনেকে ফোন কৰি সকলো মানুহকে ডিষ্টাৰ্ব নিদিব। আমি বিজেপি কৰ্মী নহয় বাইদেউ দেই। আমি বিজেপিক ভাল পোৱা নাই। অসমলৈ বিদেশী আনিব বিচাৰিছে। আমি বিজেপিক ভাল পোৱা নাই। আমিও ভোট দিছিলো, ছাপোৰ্ট কৰিছিলো। কিন্তু হিন্দু বাংলাদেশী আনিব বিচাৰিছে, নাগৰিকত্ব সংশোধনী আইন আনিছে, অসমৰ বিপৰীতে কাম কৰিছে, বস্তুৰ যি দাম বঢ়াইছে, এইবিলাক কথাত আমি এতিয়া বিজেপিৰ লগত নাই। আপোনালোকে চবকে এনেকে ফোন নকৰিব দেই। ঠিক আছে। আপোনাৰ সময়ৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। আৰু নেক্সট টাইম ফোন নকৰিব। বোলো য'তেই বাঘৰ ভয় তাতেই ৰাতি হয়। বিজেপিৰ প্ৰতি সমৰ্থন থকা ব্যক্তিৰ তাত ফোনটো সংযোগ হোৱাতকৈ ফোনটো গৈ পালেগৈ বিজেপিৰ জনবিৰোধী কামৰ দুৰ্ঘূৰ বিৰোধীৰ তাতহে। যাৰ ফলত মোদীৰ কৰিবলৈ মন নথকা কামকেইটাও কৰিব বুলি হয়ভৰ দিবলগীয়া হ'ল IT চেলৰ কৰ্মীয়ে। কাখন বাতিল কৰিব নে নকৰে? হয় কৰিব। সিটিজেনশ্বিপ এমেন্ডমেন্ট এক বাতিল কৰিব নে নকৰে? হয় কৰিব দাদা। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নে নকৰে, নে অকল মূৰ্তিটো উন্মোচন কৰিয়ে গুচি যাব? কৰিব দাদা। ভিডিঅ' এডিটৰ ৱাৰী সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।